দিন দুপৰত মহিলা ডিঙিৰ সোণৰ চেইন ছিঙি লুট কৰা চোৰৰ অভিযান অব্যাহত আছে তেজপুৰত চিলনী চোৰৰ উপদ্ৰৱ কেতেকীবাৰী গাঁৱলীয়া পথত সংঘটিত হৈছে এক ভয়ংকৰ ডকাইতৰ ঘটনা যি ডকাইতৰ ঘটনাত বন্দী হৈছে চিচিটিভি কেমেৰা গুণ কলিতা নামৰ এই বয়সস্থ মহিলাগৰাকীৰ মিছন চাৰিআলিৰ পৰা নিজ গৃহ কেতেকীবাৰী অভিমুখে আহি আছে মিছন চাৰিআলিৰ পৰা অনুসৰণ কৰি অহা এই ডকাইতটোৱে পিছ লৈছে মহিলাগৰাকীৰ পিছে আহি সুযোগ বুজি ওচৰে পাজৰে কোনো নথকাত মহিলাগৰাকীৰ পৰা ডিঙিৰ সোণৰ প্ৰায় 1.5 তোলা ওজনৰ চেইনডাল আজুৰি লয় আৰু বাইকত থকা আনটো ডকাইতৰ লগত উঠি উধাও হয় ইতিমধ্যে আৰক্ষীয়ে তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে মই তাৰমানে ঘৰৰ পৰা আহি আছিলোঁ কেতেকীবাৰী ৰাস্তাৰ মুখত ৰিক্সাৰ পৰা নামি নিজৰ পথেদি আহি আছিলোঁ আহি থাকোঁতে পিছফালৰ পৰা দুটা বাইকলৈ আহিল বাইকত এটা উঠি আহিছে এটা গৈছে কিন্তু সেই খোজকাঢ়ি অহাটোৱে লৈ গ'ল মই কিন্তু গমেই নাপালোঁ পিছত বাইকখনত উঠি গৈ স্পীডত গুচি গ'লগৈ কি কথা কৈছে মানে নাই কথাটো শুনা নাই আৰু একো নাই আৰু ডিঙিত অকল দুখ পাইছে ধৰ বুলি কৈছোঁ লৰ মাৰিছে আৰু 1.5 তোলামান আছিল ন সোণ হ'ব পাৰে